সকলোকে স্বাগতম জনাইছো এক আধ্যাত্মিক চিন্তা চেতনাৰে পৰিব্যাপ্ত এখন সমাজৰ কাষত মই বৰ্তমান উপস্থিত আছো মোৰ পিছফালে এখন তোৰণ দেখিছে সকলো পৰিবেশৰ বিষয়ে আপোনালোকক জনাম এই মুহূৰ্তত মই এখন সমাজৰ মাজলৈ সোমাই যাব বিচাৰিছো ইয়াত এটা পৰিবেশ আপোনালোকে বিচাৰি পাব য'ত একাংশ লোকে বৰ্তমান সময়ত অসমৰ যিসমূহ থলুৱা সংস্কৃতি শংকৰদেৱৰ যিসমূহ বৰঙনি সেই বৰঙনিসমূহক লৈ তেখেতসকলে চৰ্চা অব্যাহত ৰাখিছে মোৰ কাষত কেইগৰাকীমান কণমানি আছে এই কণমানি কেইগৰাকীক আপোনালোকে দেখিলেই তেখেতসকলৰ মুখত পৰিস্ফুট হ'ব আজিৰ চিন্তা চৰ্চাৰ পৰিৱৰ্তে তেখেতসকলে গুৰুজনাৰ যিসমূহ অৱদান সেই অৱদানক লৈ তেখেতসকলে নিজৰ যিসমূহ পৰিসৰ সেই পৰিসৰসমূহ ব্যক্ত কৰাৰ চেষ্টা কৰিছে তাৰ কাষৰ দিশটো যদি মই আপোনালোকক দেখুৱাও তেতিয়াহ'লে আপোনালোকে দেখিব এখিনিমান মহিলা বৰ্তমান সময়ত একত্ৰিত হৈ আছে আৰু এই সকল মহিলাৰ মাজতো কিন্তু তেখেতসকলে গুৰুজনাৰ যিসমূহ স্বকীয়তা গুৰুজনাৰ যিসমূহ চিন্তা চেতনা সেই চিন্তা চেতনাসমূহ ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছে মই বৰ্তমান উপস্থিত আছো নগাঁৱৰ কৰয়নিত আৰু এয়া হৈছে বাৰগঞা সমাজ কি আৰু বাৰগঞা সমাজৰ কাষলৈ আজি কিয় আহিলো সেয়া আমি কিছু সময়ৰ পিছতেই আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমেই আমি এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছো এক গুৰু বন্দনাৰে জগতক পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱক লাগি তাহাৰ পৰম শিষ্য মাধৱ পুৰুষে গুৰুৰ সমস্ত শৰীৰক বখানি এক বন্দনা সহিত প্ৰকাশ কৰহ যাক সমস্ত লোক হবে জানি ওহি বন্দনাৰ মাজে গুৰুৰ সমস্ত গুণানুকীৰ্তন কৰহ হে লোক হব ওহি পৰম গুৰুক স্মৰি হেহি বন্দনা কৰহো তাক দেখ শুন শ্ৰীমন্ত শংকৰ হৰি ভকতৰা জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম আমি এই মুহূৰ্তত এগৰাকী জ্যেষ্ঠ ব্যক্তিক দেখিছো তেখেতৰ বয়স ৯৪ আৰু তেখেতক আমি কাষত বিচাৰিম যথেষ্ট আসলে তেখেত জ্যেষ্ঠ আপোনাক আমি কাষত দেখি আসলে আমি আজিৰ প্ৰজন্ম যথেষ্ট উৎফুল্লিত হৈছো কাৰণ ৯৪ বৰ্ষটো তেখেতে এই যিসমূহ চৰ্চা এই যিসমূহ আসলে সামাজিক দায়বদ্ধতা তেখেতে অক্ষুণ্ণ ৰাখিছে এই যিখন আসলে বাৰগঞা সমাজ তেখেতে বৰ্তমান সময়ত সভাপতিৰ দৰে গুৰু আসনত অধিষ্ঠিত হৈ আছে আৰু দীৰ্ঘ সময় ধৰি এই সমাজখনৰ প্ৰতিষ্ঠা কালৰ পৰা তেখেত ওতপ্ৰোতভাৱে জড়িত আজি এটা দীৰ্ঘ সময়ৰ ইতিহাসৰ সৈতে আপুনি সাক্ষী কেনেকুৱা লাগে মই বহিবলৈ বেছি দিন নাইকিয়া ১০০ বছৰ জীয়াই থাকিব লাগিব বুলি ৰাইজে কৈছে এতিয়া মোৰ ৯৪ বছৰ বয়স মই ১৯৭২ চনৰ পৰা এই সমাজৰ লগত ওতপ্ৰোতভাৱে সম্বন্ধ হৈ আছোঁ আৰু ৰাইজৰ সহযোগত আজিলৈকে এইখিনি কাম হৈছে আমাৰ কলংপৰীয়া বাৰগঞা সমাজখন ইংৰাজী ১৯৬৫ চনত এই অঞ্চলত যে অন্য বংগদেশীয় গুৰুসকলে আহি এতিয়া ধৰ্ম প্ৰচাৰ কৰিলে
তেতিয়া আমাৰ অঞ্চলৰ বুঢ়া মানুহখিনিয়ে সিদ্ধান্ত কৰিলে যে আমি শংকৰী কলা কৃষ্টি ৰক্ষা কৰিব লাগিব। এই বুলিয়েই সেই সময়ৰ বৃদ্ধ লোকসকলে আমাৰ মানুহখিনি 12খন গাঁৱৰ 25খান গাঁৱৰ মানুহ লগ লাগি পেলাই আমাক কি কৰিলে কলংপৰীয়া বাৰগাঁও সমাজ নামে এখন সমাজ তৈয়াৰ কৰিলে। আৰু উঠি অহা প্ৰজন্মক কেনেকৈ শংকৰী কলা কৃষ্টিৰ প্ৰতি চৰ্চা কেনেকৈ আগুৱাব পাৰি তাৰ উদ্দেশ্য ৰাখি ইংৰাজী 1969 চনত এই পবিত্ৰ জেগাত এইটোকো কয় কলংপৰীয়া বাৰগাঁও সমাজৰ মধ্যস্থল বৰডুঙা পথাৰত এটি পদ্মাকৃতি মন্দিৰ সাজিলে। মন্দিৰ তেতিয়া নাছিল, মন্দিৰ এডাল শিমলুকুটত চাৰিওফালে ৰভা দি তেওঁলোকে কি কৰিলে শংকৰী কলা কৃষ্টি ভাওনা আৰম্ভ কৰিলে। 12খন ৰভা তৈয়াৰ কৰিলে। ইংৰাজী 1972 চনৰ পৰা মই ইয়াত সোমালোঁ। সোমাই মই সিদ্ধান্ত কৰিলোঁ ৰাইজৰ সহযোগত মই এই শিমলুকুটা উঠাম আৰু ইয়াত এটা মজবুত গম্বুজ তৈয়াৰ কৰিম। এই গম্বুজ তৈয়াৰ কৰি যে মই কি কৰিলোঁ যে যেতিয়া হেৰি আছিল গণপৰিষদ আছিল, গণপৰিষদৰ দিনত মই তেখেতসকলৰ লগত সহায় লৈ মই গোটেই মন্দিৰৰ কাম আৰম্ভ কৰিলোঁ। আৰু কৰোঁতে ৰাইজেও মোৰ লগত সহযোগ দিলে, বৰঙণি দিলে, দান দিলে। দিওঁতে আমাৰ এইবাৰ বলটো হ'ল। আমি প্ৰতি 5 বছৰ মূৰে ইয়াত 12খন ৰভাত হাজাৰী ভাওনা মহোৎসৱ 3 দিনীয়া 4 দিনীয়া উৎসৱ পাতোঁ, দৌল পূৰ্ণিমাৰ লগত সংগতি ৰাখি। সেয়া আছিল আচলতে এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ মন্তব্য। আৰু এইফালৰ পৰিৱেশটো মই এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। প্ৰত্যেকৰে আচলতে যথেষ্ট উৎসাহ, কাৰণ যেতিয়া এগৰাকী 94 বছৰ বয়সৰ জ্যেষ্ঠ ব্যক্তিয়েও এখন সমাজৰ বাবে কাম কৰে, তেতিয়া নিশ্চয়কৈ আজিৰ প্ৰজন্মটো বা সকলো প্ৰজন্মৰ ব্যক্তিয়ে উদ্বুদ্ধ হয়। এইসকল হৈছে মহিলা। প্ৰত্যেকগৰাকী ব্যক্তিৰ ডিঙিত দেখিবলৈ পোৱা গৈছে আমাৰ স্বাভিমান গামোচা। তেখেতসকলৰ মই মনোভাৱ ল'বলৈ যত্ন কৰিম। এগৰাকী মহিলা আছে। আপোনালোক কিমান সময়ৰ পৰা আচলতে এই পৰিৱেশটোৰ সৈতে একত্ৰিত হৈছে, একাত্ম হৈছে, আৰু যিহেতু এনেকুৱা এটা পৰিৱেশৰ সৈতে আপোনালোক বিলীন হ'ব পাৰিছে, 12খন সমাজ একেলগে, কেনেকুৱা লাগে? আমাৰ ৰাইজ গোপিনী যুৱক যুৱতী সকলো আমাৰ গোটেইখিনি সকলোৰে ইমান উৎসাহিত, মানে গোটেইখিনি দলে বলে আহি আমাৰ ইয়াত আগবাঢ়িবৰ কাৰণে ভাওনা, শোভাযাত্ৰা, ৰাস এনেকৈ সকলোখিনি আছে। সেই সকলোখিনিত এনেকৈ আগবাঢ়ি যাবৰ কাৰণে সকলো আমি উলহ মালহকৈ আমি আগুৱাই আহিছোঁ। নিশ্চয়কৈ সেয়া আছিল এগৰাকী মহিলাৰ মন্তব্য। আমি এই মুহূৰ্তত পুনৰ বৰগীতৰ মাজলৈ যাব বিচাৰিছোঁ।
ফাগুনৰ এজাক বতাহ বৰ্তমান সময়ছোৱাত মৃদু মৃদুকৈ বলি আছে আৰু তাৰ মাজত আমি যেহেতু এখন সুন্দৰ সমাজৰ মাজত উপস্থিত আছোঁ যিখন সমাজে আসলে বহু বাৰ্তা দিছে 12খন পতাকাৰ তলত এখন সমাজ আৰু সেইখন সমাজৰ নামেই হৈছে 12 গয়া সমাজ আৰু এই সমাজখনৰ পৰা যি এটা বাৰ্তা আজি প্ৰতিদিন টাইমৰ দৰ্শকসকলে লাভ কৰিছে এয়া নিশ্চিতভাৱে আপোনালোকেও এই অনুষ্ঠানৰ জৰিয়তে যথেষ্ট উদ্বুদ্ধ হ'ব ইয়াৰ পূৰ্বৰ অনুষ্ঠানটোত যি ধৰণে কণমানি শিল্পীসকলে বৰগীত পৰিৱেশন কৰিলে আমি যথেষ্ট আনন্দিত আহ্লাদিত যথেষ্ট জ্যেষ্ঠ ব্যক্তি আছে তেখেতসকল যথেষ্ট আসলে সমাজৰ আগ্ৰনুৱা আপোনালোকে আজিৰ তাৰিখতো খুব সুন্দৰকৈ আসলে আহিছে সমাজৰ হকে কাম কৰিবলৈ আহিছে মই আটাইৰ পৰা কিছু মনোভাৱ বিচাৰিম প্ৰথমেই মই আপোনাৰ কাষলৈ আহিব বিচাৰিম অকমান যদি উঠি দিয়ে তেতিয়াহ'লে আমাৰ কেমেৰাত ধৰিবলৈ ভাল হ'ব আসলতে এই সমাজখন দীঘলীয়া সময় আপোনালোকে সাক্ষী এই সমাজখনৰ বহুখিনি ঐতিহ্য পৰম্পৰাৰ সৈতে আপোনালোক বিলীন হৈছে একাত্ম হৈছে আৰু আপোনালোকে দেখিছে যে নতুন প্ৰজন্ময়ো সেই আপোনালোকৰ আদৰ্শ অনুকৰণ কৰিছে কেনেকুৱা লাগে ভাল লাগিছে আজি যেটো আপোনালোকে পদক্ষেপ লৈছে সঁচাকৈ বহুত আমি আনন্দিত যেহেতু এনেকুৱা মানে পৰিৱেশ আমি আগতে পোৱা নাছিলোঁ এইবাৰ আমাৰ সৌভাগ্য যে আপোনালোকে আহি আমাৰ এই ভাড়াগাঁও সমাজৰ যি সৌন্দৰ্য বঢ়ালে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ হয় নিশ্চিতভাৱে মই আৰু এগৰাকী ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ খুব চমুকৈ আপোনাৰ পৰা মনোভাৱ জানিব বিচাৰিছোঁ যিহেতু আপোনালোকে বা আজিৰ যিসকল জ্যেষ্ঠ তেখেতসকলে যথেষ্ট শংকিত হয় নতুন প্ৰজন্মক লৈ তাৰ বিপৰীত এখন ছবি কিন্তু আপোনালোকৰ সমাজে দাঙি ধৰিছে হয় আমি কলংপৰীয়া 12 গয়া সমাজে 1966 চনৰ পৰা এই সমাজখনত আমাৰ বৈষ্ণৱ ধৰ্ম সেই সময়ত বিশৃংখল সৃষ্টি হোৱাৰ হেতুৰ বৈষ্ণৱ ধৰ্মৰ ৰক্ষা আৰু প্ৰসাৰ বৃদ্ধিৰ কাৰণে 1966 চনতে এই সমাজখন গঠিত হৈছিলে আৰু ক্ৰমাগতভাৱে আলোচনা কৰি 1968 চনৰ শেষৰ ফালে অৰ্থাৎ 1969 চনৰ প্ৰথম 12 গয়া ভাওনা অনুষ্ঠিত হ'ল তেতিয়াৰ পৰা ক্ৰম অনুসৰি 5 বছৰৰ মূৰে মূৰে 12 গয়া ভাওনা অনুষ্ঠিত কৰি থকা হৈছে আৰু বাৎসৰিকভাৱে দৌল উৎসৱ পালন কৰি থকা হৈছে লগত পালনাম ভাগী আৰু গোপীন নামৰ ব্যৱস্থা কৰি থকা হৈছে আমি আহি বৰ্তমান দ্বাদশ হাজাৰী ভাওনা উৎসৱত আমি উপনীত হৈছোঁ আৰু এই দ্বাদশ হাজাৰী ভাওনা 60 বছৰ হোৱা উপলক্ষে আমি হীৰক জয়ন্তী উৎসৱ ভাগো পালিবলৈ সমৰ্থ হৈছোঁ নিশ্চয়কৈ তেখেতক আমি ধন্যবাদ জনাইছোঁ তেখেতে উল্লেখ কৰিছে যে সমন্বয় নিশ্চয়কৈ এয়া সমন্বয়ৰ বতৰা কাৰণ ইয়াত যিসকল লোক একত্ৰিত হৈ আছে প্ৰত্যেকজন ব্যক্তিৰে নিজৰ এখন ঘৰ আছে কিন্তু তেখেতসকলে এক সমন্বয়ৰ বাণীৰে ইয়াত একত্ৰিত হৈছে আমি এই মুহূৰ্তত যথেষ্ট জ্যেষ্ঠ ব্যক্তিক আমি দেখিছোঁ এগৰাকী ব্যক্তিক মই দেখিছোঁ ইতিমধ্যে আপোনালোকে হয়তো সংবাদ মাধ্যমত তেখেতৰ পৰিচয় লাভ কৰিছেই তেখেতৰ দুগৰাকীকৈ সুযোগ্য সন্তানে ইতিমধ্যে শেহতীয়া APSC ফলাফলতো কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছিল এইখন গাঁৱৰে আচলতে যথেষ্ট সম্ভাৱনা আছে আমি এগৰাকী পিতৃৰ লগতে এখন সমাজৰ দায়বদ্ধ ব্যক্তি হিচাপে আপোনাৰ পৰা এই অঞ্চলটোক কেনেধৰণৰ আচলতে পৰম্পৰা চলি আছে সেই বিষয়ে অলপ জানিব বিচাৰিম আজি এই অনুষ্ঠানত আমি গোটেই ৰাইজ সমবেত হৈ পেলাই যি এটা দৌল উৎসৱ পাতিবলৈ আগবাঢ়িছোঁ গতিকে মই নথৈ আনন্দ হৈছোঁ নিশ্চয়কৈ আপোনাক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ মই সম্পাদক ডাঙৰীয়াক কাষত বিচাৰিম যিহেতু এই অনুষ্ঠানটোৰ এইবাৰৰ আয়োজনৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে মই আপোনাক কাষত বিচাৰিছোঁ অহা 13, 14, 15, 16 চাৰিদিনীয়া কাৰ্যসূচীৰ আপোনালোকৰ এক বৃহৎ কাৰ্যসূচী আছে কাৰ্যসূচীত কি থাকিব নিশ্চয়কৈ আমাৰ কলংপৰীয়া 12 গয়া সমাজ আৰু 12 গয়া মহিলা সমিতিৰ যৌথ ব্যৱস্থাপনাত আয়োজিত এই কাৰ্যসূচীত আমি প্ৰথম ৰাখিছোঁ 13 তাৰিখৰ যিটো কাৰ্যসূচী সেইটো 60 বছৰ হীৰক জয়ন্তী বৰ্ষ সমাজখনৰ এই 60 বছৰ উপলক্ষে আমি 60খন পতাকা উত্তোলন কৰিম আৰু এই 60খন পতাকা উত্তোলন কৰিবলৈ আমি কেৱল অঞ্চলৰে নহয় আমাৰ এই মূলৰ পৰা ওলাই গৈ পেলাই নগাঁৱত থকা বা বিভিন্ন ধৰণৰ মানুহ স্বনামধন্য ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ যি সকল ব্যক্তিয়ে এই সমাজখনৰ বাবে ইমান দিনে অৰিহণা যোগাই আহিছে তেখেতসকলৰ আমি সম্বৰ্ধনা জনাম আৰু তাৰ পিছতে আমি ৰাখিছোঁ পিছদিনাৰ কাৰ্যসূচী পুৱাবেলা নাটক আৰু দৌল মহাপ্ৰভুৰ আদৰণিৰ লগতে আমি দৌল পূজা আৰম্ভ কৰিম আৰু সেইদিনাই 2 বাজিৰ পৰা আমি ধৰ্মালোচনী সভা আয়োজন কৰিম আমাৰ এটা ইচ্ছা আছিল যে কলংপৰীয়া 12 গয়া সমাজৰ যে শিশুসকলৰ প্ৰতি কাম কৰা 2017 বৰ্ষত আমি শিশুসকলৰ বাবে কাম কৰিবলৈ জ্যোতিষ্ক নামৰ এটা অনুষ্ঠান কৰিছোঁ আৰু 15 তাৰিখটো একমাত্ৰ শিশুসকলৰ উদ্দেশ্যে সেই গোটেই দিনটো ব্যয় কৰিবলৈ ৰখা হৈছে আমি জ্যোতিষ্কৰ তৰফৰ পৰা আৰু তাৰ পিছদিনা আমি গতানুগতিকভাৱে শিশুসকলক লৈ অংকীয়া ভাওনা কৰিম আৰু ৰাতিলৈ আইসকলৰ দ্বাৰা আমি ৰাস মহোৎসৱ উদযাপন কৰিম আৰু সেয়া আছিল এই অনুষ্ঠানটোৰ লগত জড়িত সম্পাদকগৰাকীৰ ভাষ্য আমি জ্যেষ্ঠসকলৰ মনোভাৱ জানিলোঁ এতিয়া আমি বিচাৰিম আজিৰ প্ৰজন্মক তৰুণ প্ৰজন্মক বিচাৰিম যিসকলে নগাঁৱৰ কৰয়নী অঞ্চলৰ গৌৰৱ
বিশ্ব দৰবাৰৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যিসকলে জিলিকি উঠিছে নগাঁৱৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে মই এই মুহূৰ্তত যিসকলে যোগাসনৰ বাবে সাজু হৈছে তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ প্ৰদৰ্শন কৰিবৰ বাবে আৰু ইতিমধ্যে আপোনালোকে দেখিলে খুব সুন্দৰকৈ তেখেতসকলে পৰিৱেশন কৰিছে আসলতে এই দুইগৰাকী নগাঁৱৰ গৌৰৱ অসমৰ গৌৰৱ আমি দুইৰে পৰিচয় জানিব বিচাৰিম তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী উদিতা ৰাণী বৰা কিহত পঢ়ি আছা মই এবাৰ 10ম মানৰ মেট্ৰিক পৰীক্ষা দিছোঁ এবাৰ মেট্ৰিক পৰীক্ষা দিছা কেনেকুৱা হৈছে পৰীক্ষা ভালেই হৈছে আৰু তোমাৰ নামটো নমস্কাৰ মোৰ নাম তিতিক্ষা মধুকৈল্য মই এইচএছ ফাৰ্ষ্ট ইয়াৰ তোমালোকে অসমৰ পৰা বাহিৰলৈ ক'ত ক'ত তোমালোকে যোগদান কৰিবলৈ গৈছা মই ছিংগাপুৰত গৈছোঁ তাৰপাছত পাঞ্জাৱ গৈছোঁ হাৰিয়ানা গৈছোঁ দিল্লী গৈছোঁ আৰু কেৰেলা গৈছোঁ আৰু তুমিও গৈছা নেকি হয় দুইগৰাকী আচলতে নগাঁৱৰ গৌৰৱ সকলোৰে পৰা আমি এজাউৰি হাত চাপৰি বিচাৰিম প্ৰত্যেকে এজাউৰি হাত চাপৰি ইয়াত তুলিছে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমি দুয়োকে আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ এয়া আচলতে নগাঁৱৰ প্ৰতিভা আমি বিভিন্ন অনুষ্ঠানৰ আজি আপোনালোকক সাক্ষী কৰাব বিচাৰিছোঁ যথেষ্ট জ্যেষ্ঠ আছে নতুন প্ৰজন্ম আছে মহিলা সমাজ আছে প্ৰত্যেকগৰাকী ব্যক্তিৰ মনত এটাই আয়োজন এটাই আচলতে তেখেতসকলৰ উৎসুকতা অহা 13, 14, 15, 16 তাৰিখে হেজাৰী ভাওনা মহোৎসৱ আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানটো খুব সুন্দৰভাৱে নিজৰ ঘৰৰ অনুষ্ঠানৰে তেখেতসকলে সমাপন যাতে কৰিব পাৰে তাৰে আশা
মধুদান বদারণ দেব বরণ বরবারি জলুসন চক্রধরণ মধুদান বদারণ দেব বরণ বরবারি জলুসন চক্রধরণ দুম দুম দবা বাজে আহা খুবে মিলি গাও নাম ধর্ম দুম দুম দবা বাজে ধরা হাতে হাতে কি জাতি বর্ণ হুম হুম বুকু কপে মহাজাতি তুক নিদিও হব খন্দ দুম দুম দবা বাজে মধুদান বদারণ দেব বরণ বরবারি জলুসন চক্রধরণ জয় রাম 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 জয় রাম 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 রামে রাম জয় রাম 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 জয় রাম 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 রামে রাম আৰু এই মুহূৰ্তত আপোনালোকে মোৰ কাষত কেইগৰাকীমান কণমানিক দেখিছে আৰু প্ৰত্যেকে খুব সুন্দৰকৈ আছে ভাইটি নামটো নমস্কাৰ মোৰ নাম শ্ৰী নিচাৰ্থ শইকীয়া হাতত এটা খোল তুমি লৈ আছা কেতিয়া খোল শিকিবলৈ আৰম্ভ কৰিছিলা মই 2021 চনৰ পৰা 2021 চনৰ পৰা তোমাৰ বয়স কিমান হৈছে মই 11 বছৰ 11 বছৰ আৰু এটা কণমানি খুব সুন্দৰকৈ আহিছে নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী ভাৰ্গৱজ্যোতি বৰা তুমি ধুনীয়াকৈ খোল বজোৱা কেনেকৈ শিকিছিলা প্ৰথমতে মই খোল বজাব নাজানিছিলোঁ তো মোৰ আগ্ৰহ আছিলে মোক আমাৰ শুভজিৎ ছাৰে শিকাইছে গুৰুজনাৰ সৃষ্টি সেইসমূহ শিকিবৰ বাবে যথেষ্ট আগ্ৰহী তেখেতসকলে খোল বাদ্য পৰিৱেশন কৰিব
সংস্কৃতি পৰম্পৰা লোকাচাৰৰ মাজত আমি যিহেতু বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ এই সমাজৰ মাজত যিখন সমাজে সম্প্ৰীতিৰ বতৰা দিছে যিখন সমাজে আদৰ্শ স্থাপন কৰিছে আহকচোন পলম নকৰি আমি আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁ জয় নবদাক অলপ বিচাৰিম আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিম তেখেতক হয়তো গুৱাহাটীত যিসকল লোকে আছে সেইসকলে চিনিয়ে পায় খুব সুন্দৰকৈ তেখেতে স্ক্ৰিপ্ট ৰাইটিঙৰ বাবে তেখেতৰ এটা দখল আছে আচলতে মই আজি আপোনাক এইটো ৰূপত ইয়াত লগ পাম বুলি ভবাই নাছিলোঁ এটা কথা মই জানিব বিচাৰিছোঁ নগাঁৱৰ এটা সোণালী অতীত আছে ইতিহাস আছে আৰু বিশেষকৈ আপোনালোকৰ কৰয়নীৰ যিসমূহ অঞ্চল সেই অঞ্চলসমূহৰ ইতিহাস আছে ইয়াৰ পৰাই বহু শিল্পীৰ জন্ম হৈছে হয় আমাৰ কাৰণে অত্যন্ত সৌভাগ্যৰ কথা যে বেহৰবাৰীৰ ৰাকেশ বুলি হিচাপে যাক জানে বা মোহন হিচাপে যাক জানে আমাৰ বাৰগঞাৰ অন্তৰ্গত অকণমান আঁতৰতে ৰিণ্টুৰ ঘৰ আৰু প্ৰায় 1.5 কিলোমিটাৰ আঁতৰত দীপৰ ঘৰ দীপজ্যোতি কেওঁত তেওঁলোক আমাৰ এই বাৰগঞাৰ সন্তান বাৰগঞা অঞ্চলটোৰ সন্তান মই নিজে স্ক্ৰিপ্ট ৰাইটিঙৰ উপৰিও প্ৰথমে ময়ো বাৰগঞাতে যি কণ শিশুসকলে ভাওনা কৰিব দিন ভাওনা হয় ময়ো তেনেকৈ এবাৰ দিন ভাওনা কৰিছিলোঁ যেতিয়া মই শিশু আছিলোঁ তাতে প্ৰথমখন চাৰ্টিফিকেট পাইছিলোঁ মই অভিনেতা হিচাপে বা আজি মই এখন ছবি নিৰ্মাণ কৰিছোঁ মজলি সুবিধা পাওঁতে মই ৰাইজক সেই কথাটো জনাই থলোঁ যে মজলি নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল মুম্বাইত মই বেষ্ট ডিৰেক্টৰ হৈছিলোঁ আজি এই মোৰ যিটো যাত্ৰা সেই যাত্ৰাটো বাৰগঞাৰ ভূমিকা অজস্ৰ আছে আজি যেনেকৈ ৰিণ্টু বা দীপ এনেকুৱা অজস্ৰ আমাৰ গোটেই অঞ্চলটোত অজস্ৰ শিল্পী আছে আৰু এই কণ শিশুসকলৰ কথা যিটো আপুনি বাৰে বাৰে কৈ আছে যে বৰ্তমান যুৱ প্ৰজন্মৰ মাজত উঠি অহা প্ৰজন্মটো আমাৰ ধ্বংসমুখিতাৰ কথা যিটো কোৱা হয় তাত এনেধৰণৰ সংস্কৃতিৰ সাধনাই তেওঁলোকক এটা মই ভাবোঁ যে ভেটা হৈ কাম কৰিব বা তেওঁলোকক উপযুক্ত জীৱন গঢ়িবলৈ এটা সুপথত আগবঢ়াই লৈ যায় বুলি মই ভাবোঁ আমি সম্পাদিকা বাইদেউ আচলতে 13, 14, 15, 16 আপুনি যদি অকণমান উঠি দিয়ে তেতিয়া ভাল হ'ব 13, 14, 15, 16 চাৰিদিনীয়াকৈ খুব এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰা হৈছে এই অনুষ্ঠানটোত কি থাকিব আপোনালোকে কেনেধৰণে সহযোগিতা কৰিছে যিহেতু এতিয়া আমি এইবাৰ দ্বাদশ
হাজাৰী ভাওনা মহোৎসৱ হ'ব আমাৰ 13, 14, 15, 16 আমাৰ মহিলাসকলে আগবাঢ়ি আহিছে সকলো দিশতে আমাৰ মহিলাসকলে সহযোগিতা আগবঢ়াবলৈ ইতিমধ্যে সংকল্প লৈছে প্ৰত্যেকগৰাকী ভক্তকে ইয়ালৈ আপ্যায়ন কৰিবৰ বাবে আমাৰ মহিলাসকল ইতিমধ্যে সাজু হৈছে দশৱতাৰ নৃত্য গুৰু বন্দনা বৰগীত দিহানামৰ পৰা এই পৰিৱেশত আচলতে কি আপোনালোকে দেখা নাই এয়াই হৈছে বৰগয়া সমাজৰ কৃষ্টি এয়াই হৈছে বৰগয়া সমাজৰ সংস্কৃতি আমি এই মুহূৰ্তত কিছু ব্যক্তিক দেখুৱাব বিচাৰিছোঁ এয়া দিহানামৰ বাবে সাজু হৈছে এইসকল ব্যক্তিয়ে কিছু সময়ৰ পিছতে দিহানাম পৰিৱেশন কৰিব এই মুহূৰ্তত অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক তথা এইখন সমাজৰে এগৰাকী আগ্ৰহনুৰা ব্যক্তি তেখেতক আমি আগুৱাই আহিবৰ বাবে অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ প্ৰকাশ মহন্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আচলতে এখন বৃহৎ সমাজ যিখন সমাজে দীৰ্ঘ সময় ধৰি এটা সোণালী অতীত আৰু ইতিহাস তেখেতসকলে কঢ়িয়াই লৈ গৈছে আৰু দেখিবলৈ পোৱা গৈছে যে নতুন প্ৰজন্ময়ো লাহে লাহে সেই সংস্কৃতিসমূহ কিন্তু অনুধাৱন কৰিবলৈ সক্ষম হৈছে আপুনি দীৰ্ঘ সময়ৰ এই সমাজ ব্যৱস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী সমাজ সচেতক ব্যক্তি কেনেকুৱা লাগে প্ৰথম কথাটো হ'ল মোৰ ঘৰ ইয়াতে গতিকে আজন্ম মোৰ এই বাৰেগয়া সমাজৰ সৈতে জড়িত যদিও আনুষ্ঠানিকভাৱে 1966 চনত বাৰেগয়া সমাজ প্ৰতিষ্ঠা হৈছিল মোৰ জন্ম 61 চনত হৈছিল আৰু বাৰেগয়া সমাজৰ আনুষ্ঠানিক প্ৰতিষ্ঠাৰ আগৰ পৰাই এটা তাৰ প্ৰস্তুতি পৰ্বত আভাস সকলোৱে পাইছিল অসমত বাৰেগয়া সমাজৰ যিটো ধাৰণা সেই ধাৰণাটোৰ প্ৰকৃতাৰ্থত কলিয়াবৰ আৰু এই বাৰেগয়া সমাজতে প্ৰথম জন্ম হৈছিল জামুগুৰি হাটৰ বাৰে চহৰীয়া ভাওনা তাৰ পিছত হৈছিল আৰু ইয়াক হাজাৰী ভাওনা সময়ত তাৰ পৰৱৰ্তী সময়ত হাজাৰী ভাওনা কোৱা হ'ল কাৰণ তেতিয়ালৈকে যিটো সময়ত বাৰেগয়া ভাওনাৰ জন্ম হৈছিল সেইটো সময়ত হাজাৰৰ ধাৰণাটো এই অলপ অস্পষ্ট আছিল ইয়াত হাজাৰী শব্দটো মানে সকলোকে সামৰি লোৱা এই বস্তুটো লোৱা হৈছে সেয়া বাৰেগয়া সমাজো নাম সেইকাৰণে দিয়া হৈছে আৰু এই বাৰেগয়া সমাজ হ'ল বৰডুঙা পথাৰৰ পাৰত অৱস্থিত এই বৰডুঙা হ'ল ঐতিহ্যপূৰ্ণ সিন্ধুৰা হাজৰিকাৰ ঐতিহ্যৰ সৈতে য'ত ৰজাখেদা নগয়াৰ ঐতিহ্য জড়িত হৈ আছে ইতিহাস জড়িত হৈ আছে এই বৰডুঙাৰ পাৰত বাৰেগয়া সমাজখনক এনেকুৱা লাগে যেন সৰুজুৰ পাৰত য'ত ৰামৰ জন্ম হৈছিল দশৰথৰ পবিত্ৰ তীৰ্থ সেই সৰজুৰ পাৰত এসময়ত তাৰ বাসিন্দাসকলে ভগৱান ভক্তিত বিমুগ্ধ হৈ আত্মহাৰা হৈ পৰম তৃপ্তিৰে হৰিনাম পৰিৱেশন কৰিছিল কোনোবাই কয় যে বৈকুণ্ঠৰ পৰা ভগৱান আনকি ভক্তৰ এই নিষ্কাম ভক্তি ভাৱনাত ভগৱানৰ প্ৰতি প্ৰেমৰ ভাৱনাত আৰু নৃত্য গীতত মুগ্ধ হৈ সৰগৰ পৰা মৰ্তলৈ নামি গুচি আহিছিল আৰু অৱশেষত দেৱতাসকলৰ বজনী তেখেত যেতিয়া উভতি যাবলৈ ওলাইছিল সেই সময়ত তেওঁৰ অংগৰ পৰাই সৰজুৰ এই ভক্তি অমৃতৰ ধাৰা অযোধ্যাত বোৱাই থৈ গৈছিল বুলি প্ৰবাদ আছে কোনোৱে কয় কুৰ্ম অৱতাৰৰ সময়ত ভগৱানৰ চকুলোৰ পৰা সৰজু জন্ম হৈছিল এই সৰজুৱে ভক্তিৰ ভাৱনাৰে সদায় আৰু অমৃত সেই ধাৰাই অযোধ্যাক পবিত্ৰ কৰি ৰাখিছে বৰডুঙাৰ এই ঐতিহ্যই নহয় বৰডুঙাত অঞ্চলটোৰ চৌপাশৰ সকলো গাঁৱৰ ৰাইজে দীৰ্ঘকাল ধৰি 3 বছৰৰ মূৰে ভাওনা কৰি আহিছে মই সম্ভৱতঃ 5 বছৰমান বয়সতে আইৰ আঙুলিত ধৰি কণপাই মেধিয়ে আমাক এস্কৰ্ট কৰিছিল উৰিয়া গাঁৱৰ কণপাই মেধি নিকামূলৰ মেধি আছিল বৰ মেধি তেতিয়াও দেখিছিলোঁ যে নগাঁৱৰ প্ৰশাসনো বুৰি খাই ইয়াত ধূলি নাইকিয়া কৰিবৰ কাৰণে ফায়াৰ ব্ৰিগেডেৰে পানী ঢালিছিল টেম্পৰেৰী হেল্থ কেয়াৰৰ কাৰণে ইয়াত হেল্থ চেণ্টাৰ পতা হৈছিল আৰু পাব্লিক হেল্থে ইয়াত পানীৰ পাইপ পুতি পানী দিছিল তাৰমানে চৰকাৰৰ তেতিয়াও সাংঘাতিকভাৱে এই বাৰেগয়া সমাজৰ প্ৰতি এক গুৰুত্ব চৰকাৰ প্ৰশাসনৰ আছিল আৰু সমগ্ৰ এলেকাটোৰ ৰাইজ
একদম ননৈ কুমাৰ গাঁৱৰ ঘটলু বায়নলৈকে ঘটলুৱে এজন খুব ৰসিক অভিনেতা আছিল তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে মোৰ শৈশৱৰ দিনত ঘটলুৰ অভিনয় ইয়াত আমি দেখিছিলোঁ তাৰ পৰৱৰ্তী সময়ত মোৰ মনত আছে যে ৮০ৰ দশকত আমি চেঁচামুখৰ ইয়াৰ যি মূল গুৰু আসন আছে পাছে চাইডে নখলপীয়া নখন মুখাৰে 7 খলপীয়া যি গুৰু আসন আছে সেয়া আমি চেঁচামুখ পহুকটাৰ পৰা কান্ধত ৰাইজে আনিছিল আৰু লাখ মানুহে সমদল কৰি ইয়ালৈ আহিছিল মানে ভাবিব নোৱাৰা এক পৰিৱেশ ইয়াত ভক্তিৰ আধ্যাত্মিকতাৰ ভাওনাৰ ৰসৰ মানে অতুলনীয় সমাহাৰ ঘটিছিল য'ত আবাল বৃদ্ধ বনিতা সকলোৱে ভাগ লৈছিল শিশুসকলে নাট কৰিছিল যুৱকসকলে কৰিছিল বৃদ্ধসকলে কৰিছিল সকলোৰে নাট সকলোৱে বিমুগ্ধ হৈ চাইছিল আৰু আজিৰ এই মুহূৰ্তটো মোৰ মনত পৰিছে যে শৈশৱতে আমি যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ ক্লাছ 8ত মই তেতিয়া দশৱতাৰ নৃত্যৰ খোল বজাইছিলোঁ আৰু মোৰ ভণ্টিয়ে স্কুলত দশৱতাৰ নৃত্য নাচিছিল আজিৰ কণমানি দুজনীয়ে দশৱতাৰ নৃত্য ইয়াত পৰিৱেশন কৰিছে আজিৰ দিনটো অতি পবিত্ৰ দিন এফালে আজি আন্তৰ্জাতিক নাৰী দিৱস আনফালে আজিৰ পৰাই বিভিন্ন ঠাইত ফাল্গুৎসৱৰ প্ৰস্তুতি পৰ্ব কালিৰ পৰাই আৰম্ভ হৈছে আৰু সকলোকে ভক্তি ৰস আৰু ৰঙৰ সমাহাৰে মুগ্ধ কৰি ৰাখিছে এনেকুৱা এটা পৰিৱেশত বাৰগাঁও ভাওনা অনুষ্ঠিত হ'বলৈ আৰু 3টা দিন আছে পূৰ্ণদমে প্ৰস্তুতি চলি আছে মই এইখিনিতে এটা কথা নকলে ভুল হ'ব যে 90ৰ দশকত অসমৰ ৰাজনৈতিক সামাজিক পৰিৱেশ পৰিস্থিতিৰ বাবে বাৰগাঁও ভাওনা কিছু পৰিমাণে সীমিত হৈ গৈছিল আৰু তাৰ বাবে বাৰগাঁও মন্দিৰৰ ৰভাঘৰ মজিয়া ইত্যাদি অলপ জহি খহি যোৱাৰ দৰে অৱস্থা হৈছিল আজি মই ধন্যবাদ দিব লাগিব অসমৰ মুখ্যমন্ত্ৰী যে ইয়াৰ পৰা এটা প্ৰতিনিধি দলে তেওঁক সাক্ষাৎ কৰিছিল আৰু সাক্ষাৎ কৰাৰ লগে লগে তেওঁলোকক যোগাযোগ কৰাই দিছিল আমাৰ ইয়াৰ বিধায়ক এতিয়া নতুনকৈ দায়িত্ব লোৱা ৰূপক শৰ্মা আছে তেওঁ যোগাযোগ কৰি দিছিল তাত আমি অকণমান সংযোগ কৰি দিছিলোঁ সেইটো বেলেগ কথা বাৰু কিন্তু ৰূপক শৰ্মাই অতি আন্তৰিকতাৰে ৰাইজক দি মুখ্যমন্ত্ৰী লগাই দিছিল আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই নিজে যাম তেওঁ 3 দিনৰ দিনা ইয়াত উপস্থিত হৈছিল উপস্থিত হৈ কৈছিল যে মই মন্দিৰভাগ মই বনাই দিম বাকি কামখিনি এতিয়া যদি ভাওনা আছে আপোনালোকৰ এইখিনি দিনত কমপ্লিট নহ'বগৈ সেইকাৰণে বাকিখিনি কাম আগতীয়াকৈ কৰি দ্বিতীয় পৰ্যায়ত মন্দিৰভাগ ইয়াতকৈও ওখ কৰিব লাগিব যাতে গোটেই অঞ্চলটো পোহৰ হৈ থাকে সেই আলোকসজ্জাৰে সজ্জিত কৰিব লাগিব সেয়া এটা ডাঙৰ বাজেটৰ কথা কিন্তু তাৎক্ষণিকভাৱে মাৰ্চত বাৰগাঁও ভাওনা অনুষ্ঠিত কৰিব পৰাকৈ গোটেই কামখিনি কৰাৰ বাবে মই পুঁজি মোকলাই দিম আৰু বিধায়কে স্থানীয় বিধায়কে ইয়াৰ তদাৰক কৰিব সেইমতে স্থানীয় বিধায়ক ৰূপক শৰ্মা দিনে ৰাতি ইয়াত আছে মই দেখিছোঁ আগতেও এদিন মই আহিছোঁ যে তেওঁ অতি ক্ষিপ্ৰতাৰে মুখ্যমন্ত্ৰীয়ে 50 লাখ টকা দ্বিতীয়বাৰ সম্ভৱ এসপ্তাহৰ ভিতৰতে আহি ইয়াত কৈ থৈ গ'ল যে এতিয়া 50 লাখ টকা দিছোঁ তাৰে এই কামখিনি কৰি লওক ভাওনা পাতি লওক তাৰ পিছত আমি মূল কামত হাত দিম মই আশা কৰিম যে ইয়াত কৰিবলৈ বহুত আছে অক্ষয় বন্তিৰ কথা আছে এই অঞ্চলটোক সজাই পৰাই পৰ্যটকৰ আকৰ্ষণথলীত কৰিব পৰাকৈ ইয়াত যথেষ্ট সুবিধা আছে এই অঞ্চলটোৰ ইতিহাস ঐতিহ্যই হৰিনাম ভক্তি নামেই নহয় হৰিনামেই নহয় হৰিনাম কীৰ্তনেই নহয় ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰো পলাশনিত জন্ম হৈছিল অসমীয়া ভাষা ৰক্ষাৰ বাবে অনিল বৰা ইয়াত শ্বহীদ হৈছিল গতিকে এই বাৰগাঁও সমাজৰ নেতৃত্বত ইয়াৰ হেল্থ সাব চেণ্টাৰটোৰ পৰা হায়াৰ ছেকেণ্ডেৰীখন
যিমান অনুষ্ঠান হৈছে বাৰগয়া সমাজৰ জৰিয়তে হৈছে মই আশা কৰিম এই গোটেই চুতীয়া গাঁও দলংখন পাৰ হ'লে মাজৰ এই পথাৰ চোৱাত নিজান এক ভাৱনাই ৰাতি হ'লে মহিলাসকলক স্কুল কলেজৰ পৰা অহা যুৱতীসকলক আশংকাত ভোগায় আৰু এই ৰিঙা ৰিঙা পৰিৱেশটোৰ সুযোগ লৈ চোৰাং গৰু সৰবৰাহকাৰীয়ে ট্ৰাকবিলাকে পেনে দি অনা নিয়া কৰে গতিকে মই ভাবোঁ যে এই গোটেই পৰিৱেশটোৰ সলনি কৰি দিব পাৰিব যদি মুখ্যমন্ত্ৰীগৰাকীয়ে ভবামতে কোৱামতে তেওঁৰ দায়িত্বখিনি পালন কৰে আৰু স্থানীয় বিধায়কগৰাকীয়ে সঁচাকৈ আন্তৰিকতাৰে এই বাৰগয়া মন্দিৰ ভাগ লয় আৰু এই বাৰগয়া মন্দিৰেই অসমত মাউখে উঠি ৰাইজ একত্ৰিত হৈ সমাজৰ কল্যাণৰ বাবে কিবা কৰাৰ বাট দেখুওৱা এক অনুষ্ঠান আৰু আজি নাৰীৰ দিৱসৰ দিনা ইয়াত সমাৱেশিত হৈ আছে নাৰীসকলকো মই কম আৰু কৈও গৈছোঁ সিদিনা কৈ গৈছোঁ য'ত নাৰী শক্তি জাগৃত হয় নাৰী শক্তিয়ে সমাজ শৃংখলিত কৰে নাৰী শক্তিয়ে সমাজৰ মূল আধাৰ নাৰীৰ পৰাই পৃথিৱীৰ জন্ম হৈছে নাৰীক ধৰিত্ৰী বুলি কোৱা হয় নাৰীৰ পৰা আমি জন্ম হৈছোঁ ভগৱানৰ নাৰীৰ পৰাই জন্ম হৈছে তেওঁক অৱতাৰ বুলি আমি ধৰি লৈছোঁ আমি দেখা নাই মাতৃ কোন বিষ্ণুৰ মাতৃ আমি ক'ব নোৱাৰোঁ কৃষ্ণৰ মাতৃ আমি যশোদা দৈৱকীৰ কথা কওঁ কিন্তু এই সকলোৰ আধাৰ কিন্তু নাৰী গতিকে নাৰী শক্তি যদি জাগৃত হয় মই ভাবোঁ এই বিশাল অঞ্চলটোলৈ কলাখনিৰ পৰা গধুৰীয়া খুৰণি মাজৰাতি চুতীয়া গাঁও উৰিয়া গাঁও ভুটাই গাঁও পহুকটা এই বিশাল অঞ্চলটো ডিফলুলৈকে মই ভাবোঁ এটা বিনন্দীয়া পৰিৱেশ এটাৰ সৃষ্টি হ'ব ইয়াত কোনেও আন কথা ভাবিব নোৱাৰিব তেওঁলোকে কেৱল ভক্তিৰ ভাৱনাৰে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ সংকল্প হৃদয়ত লৈ সমাজক একেলগে আগুৱাই লৈ যোৱাৰ বাবে নিজক উপযুক্ত কৰি তোলাত সকলো ব্যস্ত হ'ব পাৰিব সেইখিনিকে কৈ বাৰগয়া সমাজৰ উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ আৰু প্ৰতিদিন টাইমকো ধন্যবাদ জনাই মোৰ কথাখিনি শেষ কৰিছোঁ আৰু সেয়া আছিল শ্ৰদ্ধাৰ প্ৰকাশ মহন্ত ডাঙৰীয়া ইতিমধ্যে আপোনালোকে এই অনুষ্ঠানটোৰ প্ৰত্যেকটো মুহূৰ্তত আচলতে উপলব্ধি কৰিব পাৰিছে ইয়াৰ ব্যক্তিসকল কেনেধৰণে এই অনুষ্ঠানটোৰ লগত সম্পৃক্ত হৈছে আচলতে সোণালী অতীত আছে সোণালী ঐতিহ্য আছে আৰু সেই ঐতিহ্যখিনিকে একত্ৰিত কৰি তেখেতসকলে আগবাঢ়িব বিচাৰিছে এয়া দিহানামৰ বাবে মহিলাসকল সাজু হৈ আছে আমি তেখেতসকলক অনুষ্ঠান পৰিৱেশনৰ বাবে অনুৰোধ জনাইছোঁ ইমান সুন্দৰ
আৰু ইতিমধ্যে আমি আপোনালোকক দেখুৱালোঁ দিহা নামৰ শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান। ইতিমধ্যে আপোনালোকে অনুমান কৰিব পাৰিছে এই অনুষ্ঠানটোৰ আচলতে তাৎপৰ্য আৰু মহত্ব। এই মুহূৰ্তত মোৰ পিছফালে কিছু যুৱকে লোকবাদ্য পৰিৱেশনৰ বাবে সাজু হৈছে, সেয়া আপোনালোকে দেখিছে। আমি তাৰ পূৰ্বে এগৰাকী স্থানীয় ব্যক্তিক কাষত পাইছোঁ, মুৰুলী গোস্বামী। এই অঞ্চলটোৰ আচলতে আগৰণুৱা এগৰাকী ব্যক্তি মুৰুলী গোস্বামী। আপুনি দীৰ্ঘ সময়ৰ পৰা এই অঞ্চলটোৰ এই যিসমূহ কাৰ্যসূচী, এই কাৰ্যক্ৰমণিকাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। অসমৰ বহু বাহিৰত আচলতে নগাঁৱৰ এইখন সমাজৰ যুৱক আছে, তেখেতসকল এই অনুষ্ঠানটোৰ লগত সংপৃক্ত কেনেধৰণে হ'ব? খুব সুন্দৰ কথা সুধিলে। আমাৰ বিভিন্ন কৰ্মক্ষেত্ৰত বিভিন্ন স্থানত বিভিন্ন যুৱক যুৱতী আছে। এটা কথা আপুনি জানি আচৰিত হ'ব যে ইয়াত প্ৰতিজন ল'ৰা এই বাৰগয়া মন্দিৰৰ লগত জড়িত। এতিয়া ভাওনা বুলি খবৰ দিয়াৰ লগে লগে টিভিত গম পোৱাৰ লগে লগে তেখেতসকলে ছুটি লৈ আহিবলৈ প্ৰস্তুত হৈ গৈছে। আৰু এটা খুব ভাল লগা কথা, আমাৰ প্ৰতিজন ল'ৰাই বচন, মুক্তাৱলী, পয়াৰ প্ৰতিজন ল'ৰাই জানে। আৰু আপোনালোকে আহিলে ইয়াত দেখিব, ইয়াত গায়ন বায়ন যি হ'ব, ইয়াত নিউ জেনেৰেশ্যন ল'ৰাই গায়ন বায়ন কৰিব, মানে উঠি অহা প্ৰজন্মই গায়ন বায়ন কৰিব। আৰু কণ কণ মইনাসকলৰ আপোনালোকে দেখিছে প্ৰগ্ৰেম, এইখিনি আমি খুব তত্বাৱধান লৈ শিকাই আছোঁ। মানে বৰ্তমান প্ৰজন্মত আমাক খুব প্ৰয়োজন হৈ আহিছে। আৰু আমাৰ প্ৰজন্ময়ো গায়ন বায়নৰ হেৰিটোত আপুনি যেতিয়া জোৰা উঠিব, চব আমাৰ বয়সৰ ল'ৰাই জোৰা উঠিব। জ্যেষ্ঠসকলে আমাক মানে পৰিচালনাহে কৰিব। ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্মা तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः।
আমি কলঙৰ পাৰৰ পৰা আজি যত্ন কৰিলোঁ ইয়াৰ সাহিত্য সংস্কৃতিৰ মেটমৰা সম্ভাৰ আপোনালোকৰ আগত চিনাকি কৰি দিবৰ বাবে আমি যত্ন কৰিলোঁ ইয়াৰ সংস্কৃতিৰ সৈতে ইয়াৰ লোকসকল কেনেধৰণে আচলতে সংপৃক্ত হৈছে যিসকলে বিভিন্ন কাৰণত এই স্থানৰ পৰা আঁতৰত আছে সেই সকলেও পুনৰ শিপাৰ সন্ধান কৰিছে শিপা পাহৰি নোযোৱা সেইসকল ব্যক্তিয়ে গুৰুজনাৰ সৃষ্টিক লৈ তেখেতসকলে এখন শুদ্ধ সমাজ গঢ়াৰ মন মেলাৰ লগতে ব্ৰতী হৈছে আৰু ইয়াৰ লগে লগে মই সমীৰণ বৰঠাকুৰে এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ